নমস্কাৰ মই সকলো জ্যোতিষী মোৰ ফালৰ পৰা অম্লখন জনাইছোঁ। মই আপোনালোকৰ লগত আগৰ এটা ভিডিঅ'ত সামাজিক ৰীতি নীতিৰ ওপৰত কথা কৈছিলোঁ। অৰ্থাৎ যিবিলাক আমাৰ কিছুমান চলি আহিছে, যাক আমাৰ প্ৰথা বুলি কোৱা হয়, সেইবিলাক কোনো হেৰি নহয়। প্ৰথা মানে এটা পিঢ়িৰ পৰা নেক্সট বংশানুক্ৰমে পালন কৰি আহি আছে। আমাৰ সমাজত ঠিক তেনেকুৱা বহু বিষয়বস্তু আছে। বহুতে হয়তো ইয়াক কয় মানে অন্ধবিশ্বাস, কোনোবাই কয় কুসংস্কাৰ, বিভিন্নজনে বিভিন্ন মতবাদ আগবঢ়াব। কাৰণ বহু ক্ষেত্ৰত দেখা যায় যিকোনো বিষয়বস্তুৰ ওপৰত কিছুমান আমাৰ যিবিলাক ৰীতি নীতি চলি আছে তাৰ পিছতো কিছু পৰিমাণে হ'লেও বিজ্ঞানসন্মত কথাও থাকে। হয়তো আগৰ মানুহখিনি ইমান শিক্ষা দীক্ষা আগবঢ়া নাছিল, গতিকে যিখিনি জ্ঞানী মানুহ আছিল বা বিজ্ঞ মানুহ আছিল সেইসকলে বা ঋষিমুনিসকলে কিছুমান বিষয়বস্তু ধৰ্মৰ নামত সাঙুৰি থৈ দিছে আৰু সেইদৰে চলি আছে। গতিকে মই আজি ঠিক এনেকুৱা বিষয়বস্তু এটাৰ ওপৰতে কিছু কথা ক'ম। সেইটো হ'ল যে মৃতদেহ দাহ কৰি আহি ঘৰত সোমোৱাৰ আগতে জুইত কিয় হাত ভৰি গা সেকিব লাগে। ইণ্টাৰেষ্টিং কথা, আপোনালোকে প্ৰত্যেকে জানে আৰু সেইটো প্ৰায় পালন কৰে এতিয়াও কৰে, কিন্তু কথা হ'ল চলি আছে আৰু। কিন্তু মূল কথা হ'ল কি, ইয়াৰ মাজত এটা কিন্তু সাধাৰণতে এটা মানে বিজ্ঞানসন্মত কথাও সোমাই আছে। কাৰণ সাধাৰণতে আমি যেতিয়া কোনো এজন মৃতকক দাহ কৰিব যাওঁ শ্মশানত, আমি ঘূৰি আহি পেলাই সাধাৰণতে দুৱাৰ মুখতে একুৰা জুই ধৰি আগতে আমি গাটো সেকি লওঁ। আমাৰ মাজত এটা বিশ্বাস আছিল যে শ্মশানত গ'লে তাত ভূত প্ৰেত থাকে, গতিকে ভূত প্ৰেত লগত আহিব, জুইত তাপ পালে হয়তো সেই ভূত প্ৰেত আপোনাৰ ঘৰত সোমাব নোৱাৰে। গতিকে ভূত প্ৰেতৰ কথা সোমাই আছিল তেতিয়া, কিন্তু একচুৱেলি তাৰ মাজত আন এটা বিজ্ঞান মনস্ক কথা লুকাই আছে। গতিকে বিভিন্নজনৰ বিভিন্ন কথা আপোনাৰ এই বিষয়ে থাকে, কিন্তু চলি অহা বস্তু এটা চলি আছে, কিন্তু এয়া এটা অত্যন্ত বিজ্ঞানসন্মত কথা, তাত কোনো সন্দেহ নাই। ইয়াৰ মূল কাৰণটো হ'ল মানুহ প্ৰায় দেখা যায় যে কোনো বেমাৰ আজাৰ হৈয়ে মৰে। মেক্সিমাম মানুহ কিবা নহয় কিবা এটা ৰোগত বা অসুখত মৃত্যু হয়। আৰু আনফালে শ্মশানত বিভিন্ন ধৰণৰ মানুহক দাহ কৰা যায়, আৰু তাৰ ফলত কি হয়, তাত নানা ধৰণৰ ৰোগৰ বীজাণু বাস কৰে, থাকিব পাৰে। যদি সেই শ্মশানত থকা যিবিলাক বীজাণু, যিটো আমাৰ চকুৰে দেখা নাপাওঁ কিন্তু বতাহত ঘূৰি ফুৰোতে, হয়তো আপুনি হওক বা ময়ে হওক তাত থিয় হৈ থাকোঁতে আমাৰ গাত অথবা কাপোৰত লাগি আহিব পাৰে। সেইকাৰণে সাধাৰণতে যে আমাৰ এই কানি কাপোৰখিনি যিখিনি পিন্ধি যাওঁ গোটেইখিনি আমি কি কৰোঁ, পানীত তিয়াই থওঁ অলপ সময়, এইটো চলি আছে। কিন্তু তাৰ লগতে কি কৰা যায় যে শ্মশানৰ পৰা আহোঁতে আমাৰ মূল গেটৰ সন্মুখতে একুৰা জুই ধৰি আমাৰ সকলোৱে শেষ কৰে। এইটো মনত থাকিব। এটা কথা আছিল যে এইটো ভূত প্ৰেত বুলি কৈছে, আৰু ভূত প্ৰেত নহয়। মূল কথাটো হ'ল কি, যেতিয়া আপোনাৰ যেতিয়া জুইত তাপ পালে কিছুমান বীজাণু আছে যি আপোনাৰ পানীত আপোনাৰ ধ্বংস নহয়। আমি কাপোৰখিনি জিকাই দিলোঁ, গা ধুলোঁ, কিন্তু কিছুমান বীজাণু তাত ধ্বংস নহ'বও পাৰে। কিছুমান বীজাণু আপোনাৰ জুইহে ধ্বংস কৰিব পাৰে। সেয়েহে আমাৰ পদূলি মূৰত বিশেষকৈ মৃতকক দাহ কৰি অহাৰ পিছত
সাধাৰণতে একুৰা জুই ধৰি দেহটো হাত ভৰি গোটেই দেহটো আপোনাৰ অলপ সময় তাপ লোৱা হয়। গতিকে এটা কথা থাকি গ'ল, আপোনালোকক কৈ থৈ দিলোঁ যে ইয়াত কোনো চাওক কিমান আমাৰ আগৰ বিজ্ঞ লোক যিখিনি আছিল সেই মানুহখিনিয়ে কেনে এটা প্ৰথা প্ৰচলন কৰি গৈছে। এইবিলাক মানে আপোনাৰ কথা ক'লে চাব, ঠিক এনেকুৱা কিছুমান ৰীতি নীতি এইটো চলি আছে, সেইকাৰণে কৈছোঁ। গতিকে আপোনালোকে গম পালে যে একচুৱেলি কিয় শ্মশানত মানুহ দাহ কৰি অহাৰ পিছত পদূলি মুখত একুৰা জুই ধৰি গোটেই গাটো সেকিব লাগে, হাত ভৰি, বিশেষকৈ হাত ভৰিটো আপোনাৰ মুখ্য কথা লাগে। কাৰণ চাব আপোনালোকে হাত দুখন প্ৰথম সেকা যাব, তাৰপিছত নেক্সট ভৰি দুখন। মুখ্য কথা আমাৰ হাতত মেক্সিমাম চান্স থাকে বীজাণু বা এফেক্ট কৰিব, অথবা ভৰিত বেছি থাকে। সেইকাৰণে তাৰ লগত গোটেই দেহটোৱে সেক লোৱা যায়। তাৰপিছত বাকীখিনি পিছত কানি কাপোৰখিনি মানে আপোনাৰ পানীত থৈ দিয়া যায়, আৰু এই কানি কাপোৰবোৰ ভালকৈ কাপোৰখিনি ধুই দিয়া যায়। গতিকে 10টা কাম কৰিলে বিশেষকৈ জুইত সেক লোৱা কাৰণটো সেইটোৱে। কাৰণ কিছুমান বীজাণু আছে যি আপোনাৰ পানীত ধ্বংস নহ'বও পাৰে, হয়তো আপোনাৰ কাপোৰত লাগি থাকিব পাৰে, কিন্তু বাহ্যিক দেশত জুইত তাপ পালে সেইগেলা বীজাণু এটা ধ্বংস হয়। আৰু সেয়েহে এই প্ৰথাটো, সেই ৰীতি নীতি মই যিটো সামাজিক এতিয়া আজিলৈকে চলি আছে আপোনাৰ, আৰু কৰাটো কৰ্তব্য। ইয়াত কোনো কুসংস্কাৰ বা অন্ধবিশ্বাস প্ৰশ্ন নাহে। মুখ্য কথাটো হ'ল বা ভূত প্ৰেতৰ কথা আমি আগতে কৈছিল যে বাপা ভূত প্ৰেত কটাৰী এখন লৈ যা, কথা আছে শ্মশানত গ'লে আমাক কয় যে এখন সৰু কটাৰী লৈ যা। এটা মানে মানুহৰ কথা আৰু এটা সাহস, কিজানি ভয়ো খাব পাৰে শ্মশানত গ'লে কিবা কাৰণ। যেতিয়া কটাৰীখন থাকে তেতিয়াহ'লে ভয় নাথাকে, আৰু লোহাৰ কটাৰী এখন থাকিলে। সেইকাৰণে চাব যিবিলাক মানুহ শ্মশানত যায়, কোনোবা মৃতকক দাহ কৰিব, লগত সৰু কটাৰী এখন লৈ যায়, তাৰ ফলত নিজৰ আত্মবিশ্বাসটো আহি যায়। স্বাভাৱিক যে এটাই বিশ্বাস মোৰ মনত যে মোৰ লগত এখন কটাৰী আছে। গতিকে কথা আছে, তেতিয়াহ'লে মানুহৰ ভয় খায়, কিবা কাৰণ ভয় খাই চাব, হয়তো শ্মশানত কিবা এটা শব্দ হঠাৎ পালে হয়তো আপুনি কথা বহুত কৰে। এইবিলাক সেইকাৰণে কৈছোঁ। গতিকে এইফালৰ পৰা চাব গ'লে এই যিটো জুইৰ সেক লোৱাটো কোনো অন্ধবিশ্বাস বা কুসংস্কাৰ বুলিয়ে ক'ব নোৱাৰে, আৰু এইটো কৰাটোৱে কৰ্তব্য। আজিলৈকে এৰিছোঁ, নিশ্চয় আপোনালোকে জনাব কেনে পালে বিষয়বস্তুটো। ঠিক সৰু সৰু কথা কিছুমান দেখাত কিন্তু আপোনাৰ আমাৰ মানুহে ক'ব কি যে হ'ব আৰু জুইৰ সেক কিয় ল'ব লাগে, মোৰ কাৰণটো থাকি গ'ল। মই গৈ দিলোঁ, আপোনালোকক এৰিছোঁ। সকলোৱে ভালে থাকক, কুশলে থাকক। ঠিক এনেকুৱা কিছুমান সৰু সৰু বিষয়বস্তু মই আপোনালোকক দাঙি ধৰিম, কাৰণ বিভিন্ন বিষয়বস্তু জানিব লাগে। আমাৰ সমাজত চলি অহা কিছুমান ৰীতি নীতি নিয়ম কিছুমান আমি কিয় পালন কৰিব লাগে, পালন কৰাৰ ফলত আমাৰ একো লছ নহয়, বৰং তাৰ পৰা লাভৱানেই আমি হ'ব পাৰোঁ। কিন্তু বাহ্যিক দৃষ্টি কিছুমানে ক'ব বিচাৰে এয়া কুসংস্কাৰ, ক'ৰ ভূত আহিব, ভূত আহিব নহ'লে মানুহে বিশ্বাস নকৰিব। কিন্তু একচুৱেলি ক'ত লুকাই আছে বস্তুটো, বীজাণু লগত, শ্মশানত থকা বীজাণু। শ্মশানত কৰিব নিয়া মানুহ বিভিন্নজনক কৰে, তাত বিভিন্ন বীজাণুৰ মানে থাকি যায়, যাক আমাৰ চকুৰ দৃষ্টিৰে আমি দেখা নাপাওঁ। এৰিছোঁ, ভালে থাকক, কুশলে থাকক।